পেজটো খুলিব নোৱাৰি খালি মোক ফ'ল' কৰক, মোৰ কথাখিনি শুনক, মোৰ ভিডিঅ' শ্বেয়াৰ কৰক, এনেকুৱা কৰক, তেনেকুৱা কৰক, বাপৰে বাপ, এনেকুৱা মানে শিকাইছে, ইমান শিকাইছে, দেখি পেলাই মানে শিকো চাৰি মাথাটো একেবাৰে বেয়া হৈ গৈছে। আৰু আমি ভুল কৰি আছোঁ, আচলতে আমি যিজনে ইমান চিঞৰি আছে তেওঁকহে আমি ভাইৰেল কৰি আছোঁ, আমাৰ ভিডিঅ' কোনেও চোৱা নাই। মোৰ পেজত গৈ পেলাই মোৰ হেৰিত কমেণ্ট কৰক, আপোনাৰ ফলোৱাৰ্ছ আহি যাব, দিনে 200 আহিব, দিনে 500 আহিব, দিনে দুবাৰকৈ লাইভ দিয়ক, ফটো দিয়ক, বাপৰে বাপ, গোটেই বজাৰত যেনেকৈ চব্জিৰ দাম মানে এই জিকা, ভেন্দি, বিলাহী, আলু এইবিলাক দাম কমিছে, হেন তেন যেনেকৈ চিঞৰি থাকে তেনেকৈ চিঞৰি আছে পেজটোত। দেখি পেলাই মানে মই নক'ম বুলিও মানে ভাবি আছিলোঁ, কিন্তু ক'বলৈ বাধ্য হৈছোঁ। আৰু ময়ো নতুন ভিডিঅ' ক্ৰিয়েটৰ, আৰু বহুত ভিডিঅ' ক্ৰিয়েটৰ দেখিছোঁ মিলিয়ন ভিউজ, তেওঁলোকেতো এনেকৈ মানে এইবিলাক নকৰাকৈ তেওঁলোক ইমান দূৰ আগবাঢ়ি গৈছে। আৰু এতিয়া নতুন মানে ভিডিঅ' ক্ৰিয়েটৰ ওলাইছে লোকক জ্ঞান দিয়া আৰু নিজে ভাইৰেল হোৱাৰ এইবিলাক বুদ্ধি। আৰু আমাৰ নতুনসকলক মানে বিশেষকৈ মই কিন্তু সেইবিলাক ভিডিঅ' চোৱা নাই দেই, মই এদিন এটা ভিডিঅ'ই মই শুনিছিলোঁ আৰু চাইছিলোঁ, তেতিয়াই গম পালোঁ যে এওঁলোক নিজে ভাইৰেল হ'বৰ কাৰণেহে আচলতে এইবিলাক কৰি আছে। মই নাই কৰা, কোনোবাই চালে চাব, নাচালে নাই, এনেকৈয়ে মানে ভিডিঅ' বনাই গৈ আছোঁ। আজি বেছি দিন হোৱাও নাই, 7,000 ফলোৱাৰ্ছ হ'ল, গতিকে লাহে লাহে হৈ থাকিব, ইমান ইম্পৰ্টেণ্টো নহয়। আৰু এনেকৈ লাইভ দি আচলতে আমাৰ মহিলাসকলৰ কাম নাই নেকি? দিনে যদি দুবাৰ তিনিবাৰ লাইভতে আহোঁ, ঘৰৰ কাম কোনে কৰিব, ল'ৰা ছোৱালী কোনে পঢ়াব, এইবিলাক কি কৰিব বাৰু? এইবিলাক অনবৰত যদি ফটোৱে দি, এতিয়া মানে নতুন ভিডিঅ' ক্ৰিয়েটৰসকল এনেকুৱা হৈছে, দিনে ফটো 3 কপি 4 কপি, লাইভ দুবাৰ তিনিবাৰ, এনেকুৱা হৈছে। এয়া কিহৰ কাৰণে হৈছে? এওঁলোকৰ ভিডিঅ' চোৱাৰ কাৰণে হৈছে। আচলতে আপোনালোকে এনেকুৱা মানুহৰ ভিডিঅ' চাওক, মিলিয়ন ভিউজ থকা, তেওঁলোকৰ ভিডিঅ' চালে আমি কিবা এটা আচলতে শিকিম। এওঁসকলৰ ভিডিঅ' চাই তেওঁলোকক ভাইৰেল কৰাৰ বাহিৰে আমাৰ একো উপায় নাই। কথাখিনি ক'লোঁ, বেয়া নাপাব, একেবাৰে অসহ্য হৈ গৈছোঁ কাৰণে আজি মোৰেই ভিডিঅ'টো বনাইছোঁ। ধন্যবাদ।